বিপদে লগৰে নাই শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক এবাৰ বেলুচিস্তানত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে পাকিস্তানে প্ৰায় 80% বেলুচিস্তানৰ পৰা পাকিস্তানী সেনাই আঁতৰি আহিব লগা হৈছে এই মুহূৰ্তত খবৰ জনাইছো যেটো সময়ত ভাৰত পাকিস্তানৰ যুদ্ধ চলি আছিল সেই সময়তে অধিক তীব্ৰতৰ হৈছিল স্বাধীন বেলুচিস্তানৰ প্ৰসংগটো আৰু বেলুচ লিবাৰেশ্যন আৰ্মি হল তেহৰিক-ই-তালিবান পাকিস্তান এই সকলোৱে পাকিস্তানৰ সেনাৰ বিৰুদ্ধে এতিয়া জেহাদ ঘোষণা কৰিছে আৰু কালিৰ দিনটোটো বেলুচিস্তানত টিটিপিৰ আক্ৰমণত 4 জন পাকিস্তানী সেনাই প্ৰাণ হেৰুৱাব লগা হৈছে আৰু একাংশ বেলুচিস্তানৰ এনেকুৱা স্থান আছে যৰ পৰা পাকিস্তানী সেনাক খেদি পঠোৱা হৈছে বেলুচিস্তানত পাকিস্তানৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা হৈছে বহু আগৰে পৰাই স্বাধীন বেলুচিস্তানৰ প্ৰসংগ আছিল পাকিস্তানী সেনাই জোৰ জবৰদস্তি কৰি বেলুচিস্তান প্ৰদেশৰ বিভিন্ন স্থানত কব্জা কৰি ৰাখিছিল বুলি বেলুচ লিবাৰেশ্যন আৰ্মি হক বা বেলুচিস্তানৰ সাধাৰণ নাগৰিকে এই কথা বাৰম্বাৰ অভিযোগ উত্থাপন কৰি আহিছিল তেওঁলোকৰ মতে তেওঁলোক পাকিস্তানৰ লগত থাকিব নিবিচাৰে তেওঁলোকক স্বাধীন বেলুচিস্তান লাগে তাৰ পিছতেই এই বেলুচ লিবাৰেশ্যন আৰ্মি হক তেহৰিক-ই-তালিবান হক তেওঁলোকে পাকিস্তানী সেনাৰ বিৰুদ্ধে আক্ৰমণ তীব্ৰতৰ কৰিছিল ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়তে আমি দেখিছিলো বেলুচ লিবাৰেশ্যন আৰ্মিয়ে কেবাটাও ভিডিঅ' তেওঁলোকে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছিল য'ত দেখা পোৱা গৈছিল আইডি বিস্ফোৰণ হক বা গুলিয়াগুলি হক পাকিস্তানী সেনাৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছিল এটা কনভয়ত ভয়ংকৰ আক্ৰমণ কৰি বেলুচিস্তান প্ৰদেশত 12 জনকৈ পাকিস্তানী সেনাক নিহত কৰিছিল বেলুচ লিবাৰেশ্যন আৰ্মিয়ে এতিয়া তাৰ পিছত এই যি বেলুচ লিবাৰেশ্যন আৰ্মিৰ বা তেহৰিক-ই-তালিবান হক বা বেলুচিস্তান যিসকল বিচ্ছিন্নতাবাদী সংগঠন আছে তেওঁলোকে পাকিস্তানৰ লগত নথকাৰ হুংকাৰ দিছে আৰু তেওঁলোকে নিজকে স্বাধীন বুলি ইতিমধ্যে ঘোষণা কৰিছে তাৰ পিছতেই তথ্য আহিছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ফালৰ পৰা যে বেলুচিস্তান প্ৰদেশখনৰ পৰা 80% নিয়ন্ত্ৰণ এতিয়া হেৰুৱাই পেলাইছে পাকিস্তানে তেওঁলোকে কাশ্মীৰ লাগে বুলি চিঞৰি থকা সময়তে তেওঁলোকৰ নিজৰ হাতত থকা বেলুচিস্তানখনো কিন্তু পাকিস্তানে হেৰুৱাব লগা হৈছে শেহবাজ শ্বৰীফ চৰকাৰৰ সন্মুখত আন এক নতুন বিপদ আহি পৰিছে যেটো সময়ত ক'ব লাগিব তেওঁলোকৰ যি বেলুচিস্তানৰ ওপৰত তেওঁলোকৰ যি আগৰ আক্ৰমণ কৰিছিল বা তেওঁলোকে যেনেকুৱা ধৰণৰ শাসন বেলুচিস্তানৰ ওপৰত জাপি দিব বিচাৰিছিল সেই শাসনে কিন্তু কৰবাত নকৰবাত এতিয়া পাকিস্তানকে খলঠকত পেলাইছে কাৰণ পাকিস্তান আৰ্মিৰ ইজনৰ পিছত সিজন সেনা জোৱানে প্ৰাণ হেৰুৱাব লগা হৈছে বেলুচিস্তান প্ৰদেশত যেটো সময়ত তেওঁলোকে ভাৰতৰ বিৰুদ্ধে যুঁজ কৰাৰ কথা ভাবিছিল সেই সময়ত তেওঁলোকৰ সন্মুখত এক নতুন বিপদ আহিছে বেলুচ লিবাৰেশ্যন আৰ্মি সকলোৱে একেলগে চাৰিওফালৰ পৰা পাকিস্তানক আক্ৰমণ কৰিছে ভাৰতে যদি আক্ৰমণ কৰি আছিল অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতে প্ৰত্যাক্ৰমণ চলাই আছিল কিন্তু ভাৰতে বেলুচ লিবাৰেশ্যন আৰ্মিৰ দৰে পাকিস্তানী সেনাৰ ওপৰত এতিয়ালৈকে আক্ৰমণ কৰা নাছিল কেৱল সন্ত্ৰাসবাদীক টাৰ্গেট কৰি আহিছিল কিন্তু বেলুচ লিবাৰেশ্যন আৰ্মিয়ে পাকিস্তানী সেনাৰ বিৰুদ্ধে ইতিমধ্যে যুদ্ধ ঘোষণা কৰিছিল আৰু আমি দেখিছিলো পাকিস্তানৰ যেতিয়া জাফৰ এক্সপ্ৰেছখন যেটো সময়ত তেওঁলোকে হাইজেক কৰি লৈ গৈছিল তেতিয়াই কিন্তু বেলুচ লিবাৰেশ্যন আৰ্মিয়ে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিছিল আৰু বেলুচ লিবাৰেশ্যন আৰ্মিৰ লগত তিষ্টিব নোৱাৰি পাকিস্তানী সেনাই ডাঙৰ কথা ঘোষণা কৰে তেওঁলোকে প্ৰধানমন্ত্ৰী শেহবাজ শ্বৰীফে আহি পেলাই পাকিস্তানী সেনাৰ টেংকাৰ উঠি ভাষণ দি ভাৰতৰ বিৰুদ্ধে তেওঁলোকে হুংকাৰ দিয়ে সেই পাকিস্তানী সেনাই বেলুচ লিবাৰেশ্যন আৰ্মি এটা বিচ্ছিন্নতাবাদী সংগঠনৰ লগত তিষ্টিব নোৱাৰি তেওঁলোক পিছুৱাই আহিব লগা হৈছিল তেওঁলোকৰ নিজৰ দেশৰ যিসকল জাফৰ এক্সপ্ৰেছৰ যিসকল যাত্ৰী আছিল তেওঁলোকে উদ্ধাৰ কৰিবৰ বাবে যাব নোৱাৰিলে এই পৰিস্থিতি পাকিস্তানৰ কাৰণ পাকিস্তানে বেলুচিস্তান প্ৰদেশত এটা লাহে তেওঁলোকৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে শক্তিশালী হৈ উঠিছে বেলুচ লিবাৰেশ্যন আৰ্মি বিচ্ছিন্নতাবাদী যিসমূহ সংগঠন আছে লগতে তেহৰিক-ই-তালিবান কালিৰ দিনটোতো এই কথা প্ৰকাশ পাইছে আফগান ভয়েছ এজেন্সি যি বেলুচিস্তান প্ৰদেশত সশস্ত্ৰ আক্ৰমণত 4 জন পাকিস্তানী সেনাৰ মৃত্যু হোৱাৰ তেওঁলোকে দাবী কৰিছে আৰু এটা ভিডিঅ' তেওঁলোকে প্ৰেৰণ কৰিছে আৰু এই ভয়ংকৰ আক্ৰমণটো সংঘটিত হ'ল বেলুচিস্তান প্ৰদেশৰ খুজদাৰ চহৰৰ নাল অঞ্চলত ঘাট লগাই আক্ৰমণ কৰিছিল পূৰ্বৰে পৰা সেই স্থানত আছিল তেহৰিক-ই-তালিবানৰ সদস্যসকল আৰু তেওঁলোকে বহু আগৰে পৰা পাকিস্তানী সেনাৰ কনভয়সমূহক টাৰ্গেট কৰি আহিছে আৰু এতিয়া ভাৰত পাকিস্তানৰ যেতিয়া যুদ্ধ হ'ল তেতিয়া বেলুচিস্তান প্ৰদেশৰ বিচ্ছিন্নতাবাদী সংগঠনসমূহে দেখিলে যে পাকিস্তানৰ অৱস্থা অতি বেয়া হৈছে আৰু এইটোৱে হৈছে এটা সম্পূৰ্ণ সময় এটা সঠিক সময় যি সময়ত পাকিস্তানৰ পৰা বেলুচিস্তানখন আঁতৰাই নিব পাৰি তেওঁলোকে নিজকে ইতিমধ্যে স্বাধীন বুলি ঘোষণা কৰিছে কিন্তু তাৰ পাছতো পাকিস্তানৰ ফালৰ পৰা তেনেকুৱা কোনো ধৰণৰ মন্তব্য আমি শুনা নাই কিন্তু পাকিস্তানী সেনাৰ কি অৱস্থা হৈছে বেলুচিস্তানত হেতু আপুনি মই সকলোৱে কিন্তু সোশ্যাল মিডিয়া দেখি আছো কিছুদিন পূৰ্বে এটা ভিডিও ভাইৰেল হৈছিল যত পাকিস্তানৰ একাংশ সেনা জোৱানক প্ৰায় 30-40 জন সেনা জোৱানক তেওঁলোকে খেদি প্ৰহাৰ কৰিছিল তাৰ পিছতো দেখিছিলো এটা অতি পাহাৰ প্ৰদেশত যত আইডি ব্লাষ্টত
দুখনকৈ কনভয় বাহন উৰুৱাই দিছিল য'ত 12জনকৈ পাকিস্তানী সেনাৰ মৃত্যু হৈছিল তাৰ দুদিন পিছতেই খুচকাহি যোৱাৰ 4জন পাকিস্তানী সেনাক টাৰ্গেট কৰিছিল বেলুচ লিবাৰেশ্যন আৰ্মিয়ে এই দিনকিটাৰ ভিতৰতে অপাৰেশ্যন সিন্দুৰৰ পাছতে তা আগৰপাত চলিয়ে আছিল 7 তাৰিখৰ পিছতে প্ৰায় 40 জনৰো অধিক পাকিস্তানী সেনাৰ মৃত্যু হৈছে বেলুচ লিবাৰেশ্যন আৰ্মি আক্ৰমণত তাৰ লগতে আছে তেহৰিক ই তালিবান ভূতৰ ওপৰত দানৱ প্ৰদি পাকিস্তানৰ ওপৰত আহি পৰিছে এতিয়া বেলুচিস্তানৰ আক্ৰমণ আৰু এই আক্ৰমণত তেওঁলোক তিষ্টিব পৰা নাই যাৰ বাবে তেওঁলোকে বেলুচিস্তানৰ পৰা তেওঁলোকৰ যি নিয়ন্ত্ৰণ আছিল প্ৰায় 80% হেৰুৱাই পেলাইছে এই কথা ইতিমধ্যেই কোৱা হৈছে যে বেলুচিস্তানৰ বিভিন্ন অঞ্চলত এতিয়া পাকিস্তানী সেনাই পূৰ্বে যেদৰে টহল দিছিল টহল দিবলৈ তেওঁলোকে ভয় কৰিছে আৰু এই দাবী কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মিৰ ফালৰ পৰা কোৱা হৈছে যে এতিয়া বেলুচিস্তানত পাকিস্তানী সেনাৰ কনভয় নুঘুৰে কাৰণ তেওঁলোকে ভয় কৰিছে তেওঁলোকৰ ইটোৰ পিছত সিটো আক্ৰমণত পাকিস্তানী সেনাই প্ৰাণ হেৰুৱাব লগা হৈছে এই অৱস্থা হৈছে পাকিস্তানী সেনাৰ ৰাজাক বালুচ যিজন পাকিস্তানৰ বেলুচিস্তানৰ এজন নেতা পাকিস্তানী কৰ্তৃপক্ষক 80% অধিক নিয়ন্ত্ৰণ হেৰুৱাৰ পিছত তেওঁলোকে কৈছে যে এতিয়া পুনৰ পাকিস্তানৰ সেনাক বেলুচিস্তানত সোমাবলৈ দিয়া নহব পাকিস্তানী বাহিনীয়ে যদি কিবা কাৰণত আহে তেতিয়া কুৱেটা এৰি যাবলৈ ভয় কৰিছে বাংলাদেশৰ দৰে পৰিস্থিতি হ'বলৈ অপেক্ষা নকৰিবলৈ কোৱা হৈছে বেলুচিস্তানৰ ফালৰ পৰা হকিয়াই দিয়া হৈছে বাংলাদেশৰ দৰে পৰিস্থিতিৰ যাতে সন্মুখীন নহয় পাকিস্তান তাৰ পূৰ্বে তেওঁলোক বেলুচিস্তানৰি আঁতৰি যাওক এতিয়া বেলুচিস্তানৰ কুৱেটাত পাক সেনা ঘূৰিবলৈ ভয় কৰে তাৰ আগতে তেওঁলোক তাৰ পৰা আঁতৰি আহিছে লগতে কোৱা হৈছে যে পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ আগতে যিদৰে পাকিস্তানী সেনাই টহল দিছিল এতিয়া সেই টহল দিয়া দেখিবলৈ পোৱা যোৱা নাই কাৰণ ইজনৰ পিছত সিজন পাকিস্তানী সেনাৰ মৃত্যু হৈছে পাকিস্তানী সেনাই পিছ হুহুকি আহিছে যিটো কথা ইয়াৰ পূৰ্বে কিন্তু বেলুচ লিবাৰেশ্যন আৰ্মিয়ে কৈছিল কিন্তু তাৰ পাছতো পাকিস্তানী সেনাই সেই কথা মানি লোৱা নাছিল এতিয়া যি ধৰণে প্ৰত্যক্ষ আক্ৰমণ আৰম্ভ হৈছে বেলুচ লিবাৰেশ্যন আৰ্মিৰ ফালৰ পৰা তেহৰিক ই তালিবানৰ ফালৰ পৰা পাকিস্তানী সেনাই কিন্তু থৰকাচুটি হেৰাব লগা হৈছে যাৰ ফলত তেওঁলোকে পলাই পত্তং দিব লগা হৈছে যি সময়ত তেওঁলোকৰ ফালৰ পৰা এটা কথা কোৱা হৈছে যে 1947 চনৰ 11 আগষ্টত যেতিয়া ব্ৰিটিছসকলে বেলুচিস্তানক স্বাধীন বুলি ঘোষণা কৰিছিল তাৰ পিছৰ পৰাই আমি নিজকে বেলুচিস্তানী বুলি কৈ আহিছো বেলুচিস্তানৰ নাগৰিক বুলি কৈ আহিছো কিন্তু পাকিস্তানে ধাৰাবাহিকভাৱে আমাৰ ভূমিত আহি আমাৰ প্ৰদেশক তেওঁলোকে অকুপাই কৰি ৰাখিছে যেটো পাক অধিকৃত কাশ্মীৰৰ লগত কৈ আহিছে পাক অধিকৃত কাশ্মীৰক যিদৰে সাৰ্বভৌমত্বৰ ক্ষেত্ৰত পাকিস্তানে বাৰম্বাৰ অখণ্ডতাৰ প্ৰতি ভাবুকি প্ৰদান কৰি আহিছে ঠিক একেদৰে বেলুচিস্তানকো কিন্তু পাকিস্তানে তেওঁলোকৰ নিজৰ ৰাষ্ট্ৰত ৰাখিব বিচাৰে কিন্তু এতিয়া ইতিমধ্যে পাকিস্তানৰ ফালৰ পৰা বেলুচিস্তানৰ ফালৰ পৰা ৰাষ্ট্ৰসংঘলৈ শান্তি ৰক্ষাৰ সমৰ্থনৰ বাবে আহ্বান জনোৱা হৈছে কৈছে যে ৰাষ্ট্ৰসংঘই স্বাধীন বেলুচিস্তান ঘোষণা কৰক আমি কোনো কাৰণত পাকিস্তানৰ লগত থাকিব নিবিচাৰো পাকিস্তানৰ যি ধৰণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পাকিস্তানৰ যি ধৰণৰ এতিয়া বেজ্জতি হৈছে বুলি ক'ব লাগিব তেওঁলোকৰ প্ৰদেশসমূহ তেওঁলোকৰ পৰা আঁতৰি গৈছে যি সময়ত তেওঁলোকে কাশ্মীৰ প্ৰসংগ লৈ পেলাই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতক হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত তেওঁলোকৰ গাত লাগি থকা পূৰ্বৰে পৰা থকা বেলুচিস্তান প্ৰদেশে পাকিস্তানৰ লগত থাকিব নিবিচাৰো বুলি কৈছে গতিকে ওলাই পৰিছে যে পাকিস্তানৰ চৰকাৰে তেওঁলোকৰ নাগৰিকৰ প্ৰতি কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি আছে বা কেনেকুৱা ধৰণৰ তেওঁলোকে শাসন চলাই আছে আৰু বিশেষকৈ শেহবাজ শ্বৰীফৰ বিৰুদ্ধে পাকিস্তানৰ নিজৰ ভিতৰতে পাকিস্তানৰ দেশখনৰ নাগৰিকে তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে খুচ্চাৰ হৈছে একাংশ ইমৰান খানৰ সমৰ্থকে কৈছে যে শেহবাজ শ্বৰীফে দেশ চলাব পৰা নাই গতিকে এতিয়া পুনৰ ইমৰান খান ঘূৰি আহিব লাগে ইমৰান খানৰ মুকলিৰ দাবীত প্ৰতিবাদ চলি আছে পাকিস্তানখনৰ ভিতৰতে এতিয়া যুঁজবাগৰ চলি আছে সেই পাকিস্তানে কিন্তু সন্ত্ৰাসবাদীৰ হাতত ধৰি ভাৰতক আক্ৰমণ কৰি আছে এই ধৰণৰ পাকিস্তানৰ চৰকাৰ চলি আছে এয়া হৈছে পাকিস্তানৰ চৰিত্ৰ সমগ্ৰ বিশ্বই দেখিছে এতিয়া নতুনকৈ পাকিস্তানৰ মিথ্যাচাৰ উদঙাই দিবলৈ সৰ্বদলীয় এটা দল ভাৰতে প্ৰেৰণ কৰিব বিশ্বৰ বিভিন্ন দেশসমূহলৈ যে সকলো দেশে পাকিস্তানৰ মিথ্যাচাৰ দেখে যিদৰে বেলুচিস্তানে ইতিমধ্যে কৈছে যে আমি কোনো কাৰণত এতিয়া পাকিস্তানৰ লগত থাকিব নিবিচাৰো পাকিস্তানৰ মুৰৰ ওপৰত ইটোৰ পিছত সিটো কিন্তু এতিয়া আক্ৰমণ হৈ আছে পাকিস্তানে ভাবিছিলে যে পেহেলগামৰ যি আক্ৰমণ হ'ল তাৰ পিছত ভাৰত মনে মনে থাকিব ভাৰতে আক্ৰমণ নকৰিব ভাৰতে যি ধৰণে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিলে অপাৰেশ্যন সিন্দুৰ তাৰ পিছত থৰকাচুটি হেৰাই তেওঁলোক আমেৰিকাৰ ভৰিত পৰিব লগা হ'ল আমেৰিকাৰ ভৰিত পৰাৰ পিছত যুদ্ধবিৰতি কাৰ্যকৰী কৰা হ'ল কিন্তু তাৰ পাছতো ভাৰতে এটা স্পষ্টকৈ কৈ দিছে তেওঁলোকৰ তাত হিন্দু জল চুক্তি যি আছে সেইটো ভাৰতৰ ফালৰ পৰা বাতিল কৰা হৈছিল আৰু সেই
যি বাতিল কৰা যি স্থিতি আছে ভাৰত তাত অটল আছে যাৰ কাৰণে এতিয়া পাকিস্তানত খাবলৈ নাপায়ো হাহাকাৰ লাগিছে কাৰণ পাকিস্তানৰ যথেষ্ট সংখ্যক কৃষক সিন্ধু নদীৰ পানীৰ ওপৰত তেওঁলোক নিৰ্ভৰ কৰে এই চেনাব নদী সিন্ধু নদী যেতিয়া বৈ যায় পাকিস্তানত তেতিয়া কৃষকসকলে খেতি কৰিব পাৰে এতিয়া বন্ধ হৈ আছে হিন্দু জল শক্তি বাতিল কৰাৰ পিছত এতিয়া কিন্তু বিপদত পৰিছে পাকিস্তানৰ নাগৰিকসকল তেওঁলোকে হাহাকাৰ কৰিব লগা হৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি তেওঁলোকৰ শুকাই গৈছে এয়া হৈছে পাকিস্তানৰ বৰ্তমানৰ পৰিস্থিতি যি পাকিস্তানে IMFৰ পৰা ধন লৈ ঋণ লৈ তেওঁলোকে সন্ত্ৰাসবাদীক দি আছে সেই সময়তে তেওঁলোকৰ সাধাৰণ জনতা নাখাই নবৈ মৰিব লগা হৈছে বেলুচিস্তানত তেওঁলোকৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা হৈছে ইতিমধ্যে স্বাধীন বেলুচিস্তান বুলি তেওঁলোকে ঘোষণা কৰিছে আৰু তেওঁলোকৰ দাবী বেলুচিস্তান প্ৰদেশৰ পৰা দাবী কৰা হৈছে যে 80% অঞ্চলত বেলুচিস্তানৰ 80% অঞ্চল পাকিস্তানী সেনাৰ পৰা মুক্ত হৈছে পাকিস্তানী সেনাক তাক দৌৰাই পিটা হৈছে তেওঁলোকৰ পাকিস্তানী সেনাই তাত টহল দিবলৈ ভয় কৰিছে আৰু কালিৰ দিনটোত পুনৰ বেলুচিস্তান লিবাৰেশ্যন আৰ্মিৰ দৰেই তেহৰিক-ই-তালিবানে এই কথা কৈছে তেওঁলোকে যি আক্ৰমণ কৰিছিল তাত 4 জন পাকিস্তানী সেনাৰ মৃত্যু হৈছে পাকিস্তানৰ সেনাৰ ইতিমধ্যে মই কৈছোৱেই 40 জনতকৈও অধিক পাকিস্তানী সেনাই বেলুচিস্তান প্ৰদেশত এই 11 তাৰিখৰ 7 তাৰিখৰ পিছত কিন্তু প্ৰাণ হেৰুৱাব লগা হৈছে আৰু বেলুচ লিবাৰেশ্যন আৰ্মি এইটো কথা জানে যেটো সময়ত ভাৰতে আক্ৰমণ কৰি আছে আন্তঃৰাষ্ট্ৰীয় প্ৰেছাৰ হেঁচা পাকিস্তানৰ ওপৰত আছে এইটোৱে সঠিক সময় যি সময়ত বেলুচিস্তানখনক পাকিস্তানৰ পৰা আঁতৰাই নিব পাৰি তেওঁলোকে নিজকে স্বাধীন ঘোষণা ইতিমধ্যেই কৰিছে আৰু বেলুচিস্তানৰ ৰাজপথত এতিয়া তেওঁলোকৰ নাগৰিকসকল ওলাই আহিছে মুক্ত মনে কোৱা হৈছে যে কোনো কাৰণত তেওঁলোকৰ যি কুৱেটা আছে কুৱেটা অঞ্চললৈ পাকিস্তানী সেনাক আহিবলৈ দিয়া নহব সাধাৰণ নাগৰিকও পাকিস্তানী সেনালৈ হিল নিক্ষেপ কৰিছে তেওঁলোকৰ ফালৰ পৰা বিচ্ছিন্নতাবাদী যি মনোভাৱ আছিল তেওঁলোকে এই সময়কে সঠিক বুলি ভাবি লৈছে কোৱা হৈছে পাকিস্তানী সেনাই আন্ধাৰ হোৱাৰ পিছতো কুৱেটা এৰি যাব নোৱাৰে কাৰণ তেওঁলোকে ভয় খাইছে এয়া হৈছে পাকিস্তানী সেনাৰ ভয় যি পাকিস্তানী সেনাই সন্ত্ৰাসবাদীৰ সমৰ্থনত ভাৰতৰ বিৰুদ্ধে যুঁজ দিয়াৰ হুংকাৰ দিয়ে তেওঁলোকে এটা উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে যুঁজ দিব নোৱাৰে তেওঁলোক পিছ হুকি আহিব লগা হৈছে ইয়াৰ পূৰ্বে বেলুচিস্তান আৰ্মিয়ে এটা কথা কৈছিল যেতিয়া জাফৰ এক্সপ্ৰেছখন তেওঁলোকৰ ফালৰ পৰা হাইজেক কৰি লৈ যোৱা হৈছিল তেতিয়াও কিন্তু তেওঁলোকে নিজৰ দেশৰ নাগৰিকসকলক বচাব নোৱাৰি তাৰ পৰা পলাই আহিব লগা হৈছে এয়া হৈছে পাকিস্তানী সেনাৰ চৰিত্ৰ পাকিস্তানী সেনাৰ শক্তি যি বেলুচিস্তানৰ নিচিনা এখন প্ৰদেশৰ পৰা 80% নিয়ন্ত্ৰণ হেৰুৱাই পিছ হুকি পলাই আহিব লগা হৈছে তেওঁলোকক মিটৰে ক্ষতবিক্ষত অৱস্থাত পোৱা গৈছে পাকিস্তানী সেনাৰ মিটৰে এয়া হৈছে বেলুচিস্তানে পাকিস্তানৰ বিৰুদ্ধে ঘোষণা কৰা জেহাদ আৰু খুব সোনকালেই বেলুচিস্তান স্বাধীন হ'ব বুলি ঘোষণা কৰিছে বেলুচ